ৰাজ্যৰ নিবনুৱালৈ সুখবৰ নিবনুৱা যুৱক যুৱতীক 2ৰ পৰা 5 লাখ টকা দিব অসম চৰকাৰে 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম লোকসেৱা ভৱনত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 পৰ্টেল আত্মনিৰ্ভৰ অসম অভিযান 2.0 জৰিয়তে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰাৰ অৰ্থে 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 পৰ্টেল মুকলি কৰে লোকসেৱা ভৱনত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই পৰ্টেলটো আত্মনিৰ্ভৰ অসম অভিযান 2.0 জৰিয়তে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে আত্মনিৰ্ভৰ অসম অভিযানত এগৰাকী যোগ্য আবেদনকাৰীলৈ 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে সাধাৰণ আৰু পেছাদাৰী আবেদনকাৰীয়ে লাভ কৰিব সাহায্য প্ৰায় ৭৫,০০০ যুৱক যুৱতীলৈ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে সাহায্য প্ৰদান কৰা হ'ব একোজন আবেদনকাৰীক প্ৰদান কৰা 2 লাখ টকাৰ 1 লাখ টকা ৰাজসাহায্য দিব চৰকাৰে আনহাতে বাকি 1 লাখ টকা 5 বছৰৰ ভিতৰত চৰকাৰক উভতাই দিব লাগিব আত্মনিৰ্ভৰ অসম অভিযান 2.0 বাবে ৰাজ্যৰ ৰাজকোষৰ মুঠ ব্যয় হ'ব ১৫০০ কোটি টকা ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,০০০ যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম